আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈছে কি ক'ব? তেখেতৰ নাম নিবিড় নেচন বৰুৱা, আপোনালোকে গম পাইছে। তেখেত আমাৰ এদিনৰ বাবে আজি জ্যেষ্ঠ আৰক্ষী অধীক্ষক। তেখেতৰ মন আছিলে সৰুৰ পৰা আৰু আৰক্ষীৰ পোচাকযোৰ পিন্ধাৰ, লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি ডিষ্ট্ৰিক্টখনৰ আৰু ৰাইজৰ সেৱা কৰাৰ, আৰু এই সূত্ৰে তেওঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যোগাযোগ কৰিছিলে, অনুৰোধ কৰিছিলে, আৰু সেই সূত্ৰে আমাৰ DGP অফিচৰ দ্বাৰা মাননীয় DGP মহাশয়ৰ পৰামৰ্শ মতে আজিৰ দিনটোত তেওঁক এই সুযোগ দিয়া হৈছে। আৰু এইখিনিতে উল্লেখযোগ্য যে আজি বিশ্ব শিশু দিৱস, ৱৰ্ল্ড চিলড্ৰেন ডে, আৰু আমি 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ তাৰিখলৈকে চাইল্ড ৰাইটছ উইক হিচাপে শিশুৰ অধিকাৰ সপ্তাহ হিচাপে পালন কৰোঁ। গতিকে ইয়াৰ লগত সংগতি ৰাখি পেলাই আজি এটা শুভ ক্ষণত মই ক'ব বিচাৰিম যে এই বিশেষ পদক্ষেপটো লোৱা হৈছে। আৰু মই আশা কৰোঁ যে এই আজিৰ দিনটোত তেওঁৰ অভিজ্ঞতা বা আজিৰ দিনটোৰ যি মেমৰিজখিনি থাকিব, সেইখিনিয়ে তেওঁৰ ভৱিষ্যত জীৱনত অনুপ্ৰাণিত কৰিব। ভৱিষ্যত জীৱনক তেওঁ সঁচাকৈয়ে এগৰাকী আৰক্ষী বিষয়া হিচাপে, তেওঁ আৰক্ষী অধীক্ষক হিচাপে, জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে তেওঁ সমাজ সেৱাৰ সুযোগ পাব। আৰু লগতে তেওঁৰ দৰে যি অন্য শিশুসমূহ আছে, সেই শিশুসমূহো যাতে আপোনালোকৰ জৰিয়তে যি ভিজুৱেলছ দেখা পাব বা এনেকুৱা হেৰি দেখা পাব, তাৰ দ্বাৰা হয়তো অনুপ্ৰাণিত হৈ পেলাই আৰু বহুত আৰক্ষী সেৱাৰ বাবে ওলাই আহিব, আৰু তাৰ দ্বাৰা আমাৰ সমাজক আৰু অসম মাতৃক সেৱাৰ বাবে ওলাই আহিব। নাই, তেনেকুৱা নহয়, যিহেতু তেখেতে স্পেচিয়েলি অনুৰোধ কৰিছিলে CM ছাৰক।